হাই ফ্ৰেণ্ডছ, আপোনালোকে শুনি আছে মালাৰ লাভ ষ্টৰী আধৰুৱা সপোন। তেনেকৈয়ে মালাই ফোন কৰিব ল'লে হৰকান্তক। মাজে মাজে হৰকান্তক কল কৰে, দুয়োকৈ SMS কৰে। কিন্তু মালাই যেতিয়াই কল কৰিছিল তেওঁলোকৰ ঘৰৰ পিছফালে গৈ যাতে মালাই আৰু হৰকান্তই কথা পতা কথাবোৰ কোনোৱে গম নাপায় এনেকৈ তেওঁলোকৰ ঘৰৰ পিছপিনে গৈ কথা পাতিছিল। তেতিয়াই হৰকান্তই সুধিছিল যে মালা, তুমি কিয় ঘৰত কথা নাপাতা, বেলেগত গৈ কথা পাতা। তো মালাই তেতিয়া কৈছিল যে এনে কথা পাতোঁ আৰু কোনো তাৰ প্ৰব্লেম নাই, একো হেৰি হোৱা নাই। এনেকৈ প্ৰায় 10 মিনিটমান কথা পতাৰ পিছত মালাৰ মাকে মালাক গৈ ক'লে, তেতিয়াই হৰকান্তৰ লগত কথা পাতি আছিলে মালাই। তো ক'লে যে তোমালোকে প্ৰেম কৰা, কিন্তু তোমাক কি মোবাইল এটা কিনি দিব পাৰো তাৰ ক্ষমতা নাই নেকি। তেতিয়াই হৰকান্ত কথাখিনি শুনিলে। মাক বহুত লোভীয়া আছিল। তো হৰকান্তই ডিচাইড কৰিলে যে মই যিহেতু ভাল পাওঁ মালাক, এটা মোবাইল ফোন কিনি দিম, কিন্তু মালাক কোৱা নাছিল। তো হৰকান্তৰ সিমান পইচাও নাছিল, যেনে তেনে চলি আছিল। ডিচাইড কৰিলে এদিন ফোন এটা কিনিব। সেয়েহে হৰকান্তই এটা ছেকেণ্ড হেণ্ড ফোন কিনিলে। ফোন কিনি মালাক দিলে, মালায়ো ফোনটো ল'লে। তেওঁলোকৰ যিটো পুৰণা মোবাইলত চিম আছিল সেইখন চিম হৰকান্তই দিয়া মোবাইলটোত সোমাই ল'লে। তাৰপিছত এনেকৈ কেইদিনমান কথা পতাৰ পিছত আকৌ সেনেকুৱাই প্ৰব্লেম হ'ল। কথা পাতি থাকোঁতে অলপ টাইম পিছত মালাৰ মাক আহিলে, আহি ক'লে যে মোবাইলটো দিলে তো চিমখন দিব নোৱাৰে নেকি। তো তেতিয়াই হৰকান্তই ভাবিলে ঠিক আছে বাৰু, চিমখন মোবাইলটো দিছোঁ যিহেতু চিমখন দিয়াটোনো কি ডাঙৰ কথা। তো হৰকান্তই এদিন চিম এখন লৈ তেওঁৰ নিজৰ নামত মালাক দিলে। তো এনেকৈ কথা পাতিবলৈ তেওঁলোকে আৰম্ভ কৰিলে। আৰু যদি মই কোৱা কথাটো যদি আপোনালোকে ভাল পায় তেনেহ'লে নিশ্চয় লাইক কৰিব। खुदा ने दिया हुआ एक दिमाग है, बस उसकी इस्तेमाल करो, ज़रूर कामयाबी मिलेगा, बट सही टाइम का इंतज़ार भी करना पड़ता है। তো আপোনালোকে শুনি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট নকৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।